এই যি হ'লেও হওক মই আজি মুখখন খুলি দিমেই, ঠিক আছে। মানে মেনেজ ঠিক আছে। মানে মেনেজ কৰি লৈছিল, মানে মই কথাটো কৈ দিছোঁ, মেনেজ কৰি লৈছিল, কিন্তু মই কৈ দিম, মোৰ মুখা মই খুলি দিম। মানে যিহেতুকে মই খেলটো চাই গ'লোঁ, মানে খেলটো নহ'ব, মই সঁচা কথাটো কৈ দিয়া ভাল। মানে মই আজি আপোনালোকক আগত মই কৈ দিম, মানে মেইন কথাটো কি হৈ আছে, ঠিক আছে। মানে খালি আকৌ এজন অন্ধ মানুহ দেই, ঠিক আছে, খালি এজনহে আকৌ দেই। মই ভিডিঅ'টো শেষত মই নামটো কৈ দিম, খালি ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকিব লাগিব। সেই অন্ধ মানুহজনে মানে কি কৰিলে, আচলতে মই সম্পূৰ্ণ কথাখিনি কৈ দিম, আপোনালোকে খালি ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকিব লাগিব। মানে সঁচা কথাটো মানে কৈ দিয়াটো ভাল হ'ব বুলি মই ভাবিছোঁ, কাৰণ কেলৈ ইমান আৰু কষ্ট দি থাকিব নোৱাৰিতো, কথাটো বুজি পালে নাই আপোনালোকে। মই খালি ভিডিঅ'টো শেষত মই নামটো কৈ দিম, মানে নহয় অকল নামটোৱে নহ'ব, মানে মই ফটোখনো লগাই দিম। নাই সেই ভিডিঅ'টো নহ'লে ভিডিঅ'টো প্লে' কৰি দিম দেই, ঠিক আছে। মই আপোনালোকৰ আগত কৈ দিম, মানে খালি এজন অন্ধ দেই, সেই অন্ধজনে মানে কি কৰিছে আপোনালোকে গম পাইছেনে? আপোনালোকে আচৰিত হ'ব, মই এইটোৱে ক'লোঁ। আপোনালোকৰ চকু কপালত উঠিব, আপোনালোকে ভাবিবলৈ বাধ্য হ'ব। তাৰ আগতে মই কথাকেইটা কোৱাৰ আগতে আপোনালোকে ভিডিঅ'টো এটা শ্বেয়াৰ মাৰি লওকচোন, আন 10জনক চাবলৈ দিয়ক, কথাটো গম পাবলৈ দিয়ক। আপোনালোকে এতিয়া আপোনালোকে কষ্ট পাই আছে, মই গম পাই আছোঁ, মানে বহুত কষ্ট পাই আছে, কিন্তু মই কথাকেইটা কোৱাৰ আগতে ভিডিঅ'টো শ্বেয়াৰ মাৰি লওক। শ্বেয়াৰ মাৰিলেহে মানে সকলো ৰাইজে দেখিব, কিন্তু আপোনালোকে এইবিলাক ভিডিঅ' শ্বেয়াৰ নকৰে, কিন্তু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। মানে মই কৈ দিম, মানে খালি এজন অন্ধহে বেয়া দেই, মানে বাকী অন্ধকেইটাৰ কথা নকওঁ, মানে এজন অন্ধ কিন্তু বেয়া দেই। সেই বেয়া অন্ধজনে কি কৰিছে গম পায় নাই আপোনালোকে? মই ক'বলৈ আৰম্ভ কৰিছোঁ দেই, আপোনালোকে গুৰুত্ব দি চাব। তাৰ আগতে মই ক'লোৱে আকৌ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাগিব দেই, মানে শ্বেয়াৰ কৰি নিদিলে মোৰ এতিয়া মানে কি মানে সেই অন্ধজনৰ কথাটো মনত পৰিলে মোৰ হাঁহি উঠি যায়, কাৰণ কেলৈ যিটো গাদ্দাৰি কৰিলে নহয়, মোক কথাকেইটা কওঁতে হাঁহি উঠিছে, মানে এনেকুৱা যেন কৰে বুলি কিন্তু আপোনালোকে নাভাবিব কিন্তু দেই, একদম মানে মই কৈ দিম এতিয়া কথাকেইটা, মোৰ এতিয়া কথাটো কওঁতে হাঁহি উঠিছে, ঠিক আছে। মানে খালি এজন আকৌ দেই, এজন, মই প্ৰতিবাৰে কৈছোঁ আপোনালোকক, এজন খালি দেই। তাৰ আগতে মই আপোনালোকক পৰিৱেশটো দেখাইছোঁ দেই, চাই লওক। মই মানে পথাৰত আছিলোঁহি, চাই লওক। এতিয়া মানে পথাৰৰ পৰা ঘৰলৈ যাওঁ, পথাৰত আছিলোঁহি, চাই লওক। দেখিলে ভাল লাগে আকৌ পৰিৱেশটো ন। মই পথাৰত আছিলোঁ, তো এতিয়া এইফালে যাবগৈ লাগিব। মোৰ ঘৰটো মানে এইফালে আছে, মানে ঘৰটো সেইডোখৰত আছে, মানে হয় পাহাৰখনৰ ওচৰত ঘৰটো। ইয়াত মানে বাম খেতি লগাওঁ, ইয়াত মানে বাম খেতি কৰা জেগা হয়, ঠিক আছে। তো সেইকাৰণে ইয়াৰ পৰা মানে এতিয়া সেই বাম খেতি জেগাৰ পৰা গুচি যাওঁ, ঠিক আছে। খালি মোক কথাটো কওঁতে হাঁহি ওলাইছে নহয়, এতিয়া খেলটো গম পাইছে নাই। মানে সেই অন্ধজনে যিটো মানে গাদ্দাৰি কৰিলে নহয়, মানে মেনেজ কৰিবলৈ বিচাৰিছিলে কিন্তু দেই, প্ৰথমতে বাৰু ধৰি লওক মেনেজে কৰিলে বুলি ধৰি লওকচোন বাৰু, মানে মেনেজ কৰা নিচিনা হৈছিলে বাৰু, এইটো মই নিজৰ ভুলটো স্বীকাৰ কৰিছোঁ বাৰু, ঠিক আছে। মানে মই মেনেজ হৈ গৈছিলোঁ, তাৰপিছত এতিয়া মই মানে নিজে চিন্তা কৰিলোঁ, মেনেজ হোৱাৰ কথাটো এটা ভাল নহ'ব, কাৰণ কেলৈ মেনেজে হ'লোঁ যেনিবা দুদিনমানৰ কাৰণেহে মেনেজ হ'ম, মানে পাছততো মোৰ ৰাইজ লাগিব ন, সেইকাৰণে মই কথাটো ভাবিলোঁ, মানে কথাটো কৈ দিওঁ, বোলো, মানে নিজৰ বুলি মই কথাটো কৈ দিওঁ। কিন্তু মই সেইটো কাৰণেহে ভিডিঅ'টো বনাইছোঁ দেই, মানে সি এজনে বেয়া পালে কি ডাঙৰ কথা নহয়তো, মোৰ অসমবাসী ৰাইজে ভাল পাব। মই সেইকাৰণে মানে সি এজনে বেয়া পাওক ভাল পাওক মতলব নাই বোলো, মই সেইকাৰণে কৈ দিওঁ, মই সেইকাৰণে ক'বলৈ ভিডিঅ'টো বনাইছোঁ দেই। তো এতিয়া মই আৰম্ভ কৰিছোঁ দেই, সেই অন্ধজনৰ কথাটো কৈ দিছোঁ দেই। সেই অন্ধজনে কি কৰে গম পাইছেনে? সেই অন্ধজনে এনেকুৱা বদমাছ কাম কৰে নহয়। মই তাৰ আগতে প্ৰথমতে আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ দেই, অন্ধ সদায় অন্ধ কাক কয়, মানে 1% নেদেখা সেইজনকহে অন্ধ বুলি কয়, ঠিক আছে। মানে 1% নেদেখে, মানে একেবাৰে আন্ধাৰ দেখে আৰু, মানে ঠিক আছে, দিন ৰাত কথা নাই, আন্ধাৰ দেখে, সেইজনক অন্ধ বুলি কয়। মই আপোনালোকক ক'ব বিচাৰিছোঁ, অন্ধ মানুহে চাইকেল চলাব পাৰে নে নোৱাৰে? মই সুধিছোঁ আপোনালোকক, অন্ধ মানুহে চাইকেল চলাব পাৰে নে নোৱাৰে? সুধিছোঁ মই, অন্ধ মানুহে চাইকেল চলাব পাৰে নে নোৱাৰে? যিটোৱে এতিয়া নিজকে অন্ধ বুজাই আছে নহয়, সি কিন্তু চাইকেল চলাব পাৰে দেই। সি চাইকেল চলাই আৰামত মানে ৰাস্তাত গৈ থাকে। অকল চাইকেলহে নেকি, সেই অন্ধটোৱে মটৰ চাইকেল চলায়। মই পাৰিলে মই ভিডিঅ'ত প্লে' কৰি দিম, শেষত মই প্লে' কৰি দিব পাৰোঁ, ঠিক নাই, মই শেষত প্লে' কৰি দিম দেই। সি কি কৰে অন্ধটোৱে গম পাইছেনে? সি মটৰ চাইকেল চলায়, মই শেষত পাৰিলে মই ভিডিঅ'টো প্লে' কৰি দিম, মই শেষত প্লে' কৰি দিম। সি মটৰ চাইকেল চলায়, এইটো অন্ধ হ'ব নেকি? অন্ধ মানুহে কি মটৰ চাইকেল চলাব পাৰে নেকি? সি মানে গহীনত মানে মটৰ চাইকেল চলায়। আৰু সি কি কৰে আপোনালোকে গম পায়নে? মই এইখিনিতে ৰখি পিনে কথাটো কৈ লওঁ, আৰু আপোনালোকক দৃশ্য এটা দেখাব বিচাৰিছোঁ দেই। এইডোখৰতো কিন্তু দৃশ্যটো বহুত ভাল লাগে কিন্তু দেই, মই আপোনালোকক দেখুৱাই দিছোঁ। মানে পাহাৰখন চাওক না, মই কথাখিনি কৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চাব দেই। পাহাৰখন চাওক না, কিমান সুন্দৰ লাগিছে নহয়নে বাৰু? আপোনালোকে কমেণ্ট এটা মাৰিব দেই,
চাই লওক মই বাৰু ভিডিঅ'টো শেষত মই প্লে' কৰি দিম বাৰু সেই মানুহজনৰ চাই লওঁ মানে মই প্লে' কৰিবলৈ চেষ্টা কৰিম বাৰু প্লে' কৰি দিব পাৰোঁ নামটোতো মই কৈয়ে দিম বাৰু নামটোতো কৈয়ে দিম বাৰু মই অন্ধটোৰ কথা ঠিক আছে সি মানে মোক মেনেজ কৰি লৈছিল মই অন্ধটোৰ কথা কৈয়ে দিম ঠিক আছে সি যিটো গাদ্দাৰি কৰি আছে নহয় আচলতে এনেকুৱা মুখা পিন্ধা ভদ্ৰ মানুহৰ মানে মুখাখন খুলি দিব লাগে মই সেইটো কাৰণে মই মুখাখন খুলি দিবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ তো এতিয়া আকৌ আৰম্ভ কৰিছোঁ দেই সি কি কৰে অন্ধটোৱে গম পাইছেনে সি মানে ৰাইজক কয় মই নেদেখোঁ মানে মই চকুৰে নেদেখোঁ তেনেকৈ বুলি কয় কিন্তু সি সম্পূৰ্ণ চকুৰে দেখে সি মানে মানুহক মানে এটা চকুটো যেনিবা এনেই যেনিবা অকণমান সৰু নিচিনা যেনিবা ধৰি লওক দেই মানে ওপৰলৈ যদি চাই দিয়ে নহয় ন তাক যেনিবা নেদেখা নিচিনা লাগে কিন্তু সম্পূৰ্ণ দেখে মোবাইল পিটিকিব জানে মোবাইলত মেছেজ কৰিব জানে মটৰচাইকেল চলাব জানে চাইকেল চলাব জানে সেইটো অন্ধ বুলি ক'ব নেকি কওক আপোনালোকে সি যোনটো গাদ্দাৰি কৰি আছে না তাৰপিছত কি কয় গম পাইছেনে সি কি কয় গম পাইছেনে সি যেতিয়া তাৰ হাতত পইচা নাথাকিব নহয় যেতিয়া হাতত নাথাকিব নহয় সি কি কয় এই স্কেনাৰখন একদম শ্বেয়াৰ কৰি দিব মই চকু দেখুৱাবৰ কাৰণে মই এই নেপাললৈ যাব লাগে আপোনালোকে মোক সহায় কৰক বুলি কৈ দিওঁ কিন্তু সেইটো কথা নহয় সম্পূৰ্ণ মোৰ হাতত ডিটেইলছ আছে মানে সম্পূৰ্ণ মোৰ ওচৰত প্ৰমাণ আছে সি চাইকেল চলাই যোৱা সেই প্ৰমাণো আছে মোৰ ওচৰত ভিডিঅ' আছে মটৰচাইকেল চলাই যোৱা ভিডিঅ' আছে মই যদি আপোনালোকৰ আগত মই ভিডিঅ'টো দিওঁ নহয় আপোনালোকে আচৰিত হ'ব কিন্তু মই সেইটো কৰিব নোৱাৰোঁ মই ক্ষমা প্ৰাৰ্থী মই আপোনালোকৰ আগত মই ভিডিঅ'টো প্লে' কৰি দিম বুলি ভাবিছিলোঁ কিন্তু মই ভিডিঅ'টো প্লে' কৰি নিদিওঁ কাৰণ সি মানে সমাজত ওলাব নোৱাৰা হৈ যাব চৰি দেই এটা চৰি মই ভাবিছিলোঁ মই প্লে' কৰি দিম বুলি ভাবিছিলোঁ কিন্তু এতিয়া মই চিন্তা কৰিলোঁ সি বুৰ্বক হ'ল বোলে মই বুৰ্বক হ'ব নোৱাৰোঁ ঠিক আছে মই তাৰ নামটো কৈ দিম বুলি ভাবিছিলোঁ কিন্তু মই নকওঁ এতিয়া দেই কাৰণ কেলৈ মই মানে চিন্তা কৰিলোঁ মানে কথাটো মই কৈ দিলে বেয়া হ'ব মানে সি ওলাব নোৱাৰিব সেইকাৰণে সি যেনেকৈ যি কৈ আছে এতিয়া মোৰ ভিডিঅ'টো চাব নহয় ন মোৰ ভিডিঅ'টো চাই সি অলপ বুজি পাওক মই তোকে কৈ আছোঁ দেই তই এটা খাই পাত ফলা মই তোকে কৈ আছোঁ আকৌ তই খাই পাত ফলা মই তোকে কৈ আছোঁ হা মই নামটো কৈ দিয়া নাই তই খাই পাত ফলা চাল্লা তই খাই পাত ফলা মই তোকে কৈ আছোঁ তই ভিডিঅ'টো চাই আছোঁ মই গম পাই আছোঁ তই খাই পাত ফলা মই তোকে কৈ আছোঁ মই নামটো কৈ দিওঁ নেকি তোৰ কথা তোৰ নামটো কৈ দিওঁ নেকি তোৰ নামটো কৈ দিলে আকৌ তোৰ ফিল্ড বৰবাদ হৈ যাব নামটো কৈ দিওঁ নেকি মই ক'ব লাগে নেকি তোৰ সেই বাইক চলাই যোৱা ভিডিঅ' দিব লাগে নেকি তই নিজকে ৰাইজৰ আগত অন্ধ সজাই থাক যেন তোৰ বাইক চলাই যোৱা ভিডিঅ' দিব লাগে নেকি মোৰ লগত পাংগা নল'বি দেই ভাই ঠিক আছে মোৰ লগত পাংগা নল'বি মই আকৌ বহুত ওপৰৰ মাল আকৌ দেই মই এইটো কথা কৈছোঁ মই বহুত ওপৰৰ মাল মোৰ লগত পাংগা নল'বি এইটোৱে ক'লোঁ মই বহুত ওপৰৰ মাল ঠিক আছে তোৰ যদি মই ৰহস্য ফাদিল কৰি দিওঁ নহয় তই সমাজৰ আগত তই মোক উলিয়াব নোৱাৰিবি চাল্লা অন্ধ বুলি কৈ স্কেনাৰ দি পইচা লুটি থাক চাল্লা তোৰ মই মুখত মুতি দিম মই এইটোৱে ক'লোঁ মোৰ লগত পাংগা নল'বি তোৰ মুখত মুতি দিম মই এইটোৱে ক'লোঁ চালা অন্ধ বুলি কৈ তই ৰাইজৰ উল্লু বনাই থাক মই নাম লৈ দিওঁ নেকি কৈ দিওঁ নেকি কৈ দিওঁ নেকি তই চাইকেল চলাই ঘূৰি ফুৰ মই ভিডিঅ'ত প্লে' কৰি দিওঁ নেকি মটৰচাইকেল চলাই ঘূৰি ফুৰ প্লে' কৰি দিওঁ নেকি তাৰপিছত তই কি কৈছিলি এই বিকাশ তই এইটো ভিডিঅ' আকৌ আপলোড নকৰিবি আকৌ দেই মোৰ ভিডিঅ' আপলোড কৰিলে মোৰ কথা বেয়া হ'ব মোক তেনেকৈ কৈছে কিন্তু মই সেই কথাটো মই তাৰ ৰাখিছোঁ কিন্তু দেই মই সেই কথাটো ৰাখিছোঁ সেইটো কথা মই মানে তাত ৰাখিছোঁ দেই তাত তেনেকুৱা ধৰি লওক দেই মই মানে ইমানো মানে মই সি বেয়া কাম কৰিলে বুলি মই বেয়া কাম কৰিব নোৱাৰোঁ হয়তো আপোনালোকে গম পাইছে চাগে কমেণ্ট এটা কৰকচোন কাৰ কথা কৈছোঁ তাৰ নামটো পাৰিলে লিখি দিয়কচোন গম পোৱা হ'লে গম পাব কমেণ্ট এটা কৰকচোন বাকী ঠিক আছে হ'ব দিয়ক সি গম পাই গ'ল অলৰেডি তই ভাল হ নহ'লে তোৰ ভিডিঅ' মই গোটেই শ্বেয়াৰ কৰিম তই ভাল হ এই 2 নম্বৰ ধান্দাটো এই লোকক এনে চকুৱে নেদেখোঁ বুলি কৈ স্কেনাৰ চেস্কেনাৰ দিয়াটো বাদ দে আৰু লগতে তই সম্পূৰ্ণ চকুৱে তই দেখোঁ বুলি ক সেইটোৱে কথা ক'লোঁ তই বাইক চলাৱ তই অন্ধ মানে বাইক চলাব নোৱাৰে হয় ঠিক আছে তই বাইক চলাৱ তই চাইকেল চলাই থাক তই সম্পূৰ্ণ তই একদম মিছা মাতি নাথাকিবি মোৰ ওচৰত মোৰ এতিয়া মোবাইলত আছে তহঁতৰ ঘৰত মই গৈছিলোঁ তহঁতৰ ঘৰত যাওঁতে মই ভিডিঅ' কৰি আনিছিলোঁ নহয় তই নিজে কৈছিলি ভিডিঅ' নকৰিবি দেই বুলি কৈছিলে মই ওপৰৰ মাল মোৰ ওচৰত ভিডিঅ' আছে মই পাব্লিছ কৰিবলৈ হ'লে তই লাজ পাই মৰিবি মোলৈ পাংগা নল'বি সেইটো কাৰণে কৈছিলোঁ মই বহুত ওপৰৰ মাল বাকী ঠিক আছে হ'ব দিয়ক ভিডিঅ'টো ইমানখিনি আছিল যদি আপোনালোকে যদি অকণমান হ'লেও গম পাইছে মই কাৰ কথা কৈছোঁ বুলি কমেণ্ট এটা মাৰিব ধন্যবাদ